যেহেতু আত্মসহায়ক গোট এটাৰ প্ৰেচিডেণ্ট হিচাপে আছোঁ, গতিকে আজি বেংকলৈ গৈছিলোঁ আৰু লৰালৰিকৈ ঘৰলৈ ঘূৰি আহোঁতে এইখিনি ভিডিঅ' কৰি ৰাখিছিলোঁ। কি যে জঞ্জাত, একেবাৰে যান বাহন দেখিলে ৰাস্তা পাৰ হ'বলৈ বৰ ভয় লাগে। আহিয়ে দুটামান বেঙেনা আছিল আৰু আলু দুটামানৰ লগত মিলাই ভাজিলোঁ। আহোঁতে বহুত বেছিয়ে পলম হৈছিলে আৰু ভাতকেইটা ধুনীয়াকৈ বাঢ়ি লৈ বোলো খাওঁ। একেবাৰে পূৰা গৰম গৰম ধোঁৱা ওলাই থকা ভাতখিনি বাঢ়ি লৈছোঁ, যিহেতু বহুত বেছি পলম হৈ গৈছিলে ভাত খাবলৈ আৰু ভোকো লাগিছিলে। ৰাতিপুৱা তেনেকৈ বিশেষ একো হোৱা নাছিলে আৰু এয়া গৰম গৰম একেবাৰে ধোঁৱা ওলাই থকা ভাতৰ লগত ভাজিখিনি লৈ লৈছোঁ। পূৰা গৰম গৰম ভাত খাব লৈছোঁ। পূৰা বেংকৰ পৰা আহিলোঁ, ইমান বেছি ভাগৰ লাগিছে। আহি গৰম গৰম জলদি ভাতকেইটা বনালোঁ। লগতে বেঙেনা দুটামান আছিল, আলু আছিলে, বেঙেনা দুটা আলু দুটা দি মিলাই ভাজি দেখাব লৈছোঁ। পূৰা ধোঁৱা ওলোৱা ভাত। সেইদিনা যে আপোনালোকক বেঙেনাকেইটা দেখুৱাইছিলোঁ, কাৰো কথা কিন্তু পেলোৱা নাই। কোনোবাই কৈছে চাটনি বনাই খালে ভাল লাগিব, কোনোবাই কৈছে ভাজি খালে ভাল লাগিব। যোৱা ৰাতি 4টামান চাটনি বনাই খালোঁ আৰু আজিৰ কাৰণে 2-3টা আছিল ভাজি খালোঁ। মানে সকলোৰে কথাটো ৰাখিছোঁ, কিন্তু চাটনি বনাই খাইছোঁ, ইমান বেছি ভাল লাগিছে, সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু ভাজি খাইতো ভালেই পাওঁ, মই ভাজিটো খায়ে থাকোঁ। যিমানে ভাবোঁ নিৰামিষ ভাত খাম, কিন্তু ভাল নালাগে নিৰামিষ ভাত খাই। মাছ মাংসৰ কথা মনত পৰে। যেতিয়া নিৰামিষ যেতিয়া বনাব যাওঁ, তেতিয়া লাগে যে নিৰামিষ ভাত খাম। ভাবি থকা যায় যে নিৰামিষ ভাত খাম, যেতিয়া ভাতৰ কাঁহীখন লৈ বহোঁ তেতিয়া লাগে যে মাছ মাংস লাগে। তাৰমানে নিৰামিষ ভাত খাবলৈ মন নাযায়।